নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 2000 নহয় 4000 টকা সোমাব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলা গোটৰ একাউণ্টত 10000 টকা সোমাই গ'ল। আজি গোৱালপাৰাৰ মহিলা একাউণ্টত 10000 টকা প্ৰদান কৰিলে। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে প্ৰদান কৰা হ'ব 2500 টকা। নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে চৰকাৰী প্ৰতিজন হিতাধিকাৰীৰ বাবে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে লাভ কৰিব 1000 টকা। আজি কৰক আপুনি আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুনকৈ 3000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিবলৈ আহ্বান জনাইছে। এতিয়াৰ পৰা অৰুণোদয় নোপোৱাকৈ নাথাকিব কোনো মহিলা। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই পাব অৰুণোদয়ৰ ধনৰাশি। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পাইছে নে নাই? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কৰিব লাগিব 4টা গুৰুত্বপূৰ্ণ কাম। এইকেইটা কাম নকৰিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে তথাপিও কৰিব লাগিব। আৰু যিসকল মহিলাই 7 অক্টোবৰত টকা পোৱা নাই সেইসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আজিৰ ভিডিঅ'টো। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আজি শিলচৰত বিতৰণ কৰা হয় মহিলা উদ্যমিতা আঁচনিৰ ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটৰ একাউণ্টত 10000 টকা প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছেনে? যদি নাই নতুনকৈ কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে পঞ্চায়তত গৈ যোগাযোগ কৰক। পঞ্চায়তৰ জৰিয়তে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব আপুনি। যদি কোনো মহিলা অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি ব্লকৰ জৰিয়তে সম্পূৰ্ণখিনি নথি পত্ৰ জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত পুনৰ আপোনাৰ একাউণ্টত 1250 টকা লাভ কৰিব। যদি আপুনি টকা পোৱা নাই আপোনাৰ 4খন নথি পত্ৰ লৈ ব্লকত যাব লাগিব। বেংক একাউণ্ট, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড লগতে ভোটাৰ তালিকালৈ যাব লাগিব ব্লকত। ব্লকত গ'লে সম্পূৰ্ণকৈ আপোনাৰ এক্টিভ কৰি দিব অৰুণোদয় আঁচনি। যদি কিবা অসুবিধা হৈ থাকে লগে লগে সমস্যাখিনি সমাধান কৰি দিব আৰু তাৰপিছতে আপোনাৰ একাউণ্টত 1250 টকা লাভ কৰিব আপুনি। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এইখিনি কাম কৰি সমাধান কৰি লৈ ল'ব পাৰে। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুম্মা বৰদিনাই ঘৰলৈ আহিল ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, যোৱাকালি লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকা বিতৰণ কৰিছে। 27,000ৰো অধিক মহিলাৰ একাউণ্টত চৰকাৰে পোনে পোনে সোমাই দিছে 10,000 টকা। মহিলা উদ্যমিতা আঁচনিৰ অধীনত লাভ কৰিছে 10,000 টকা। আপোনাৰ একাউণ্টত 10,000 টকা আপুনি পাইছে নে নাই? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলালৈ গৈ 10,000 টকা চেক বিতৰণ কৰি আছে। আপোনাৰ জিলাত কেতিয়া 10,000 টকা চেক বিতৰণ কৰিব? মন্ত্ৰী অশোক সিংহালে বিতৰণ কৰিলে ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰি আছে। 7,391 গৰাকী মহিলাৰ একাউণ্টত 10,000 টকা সোমাই দিলে। ধন লাভ কৰি মহিলাসকলে উৎফুল্লিত হৈ পৰিছে। বন্ধু বান্ধৱীসকল, আপোনাৰ কোনটো সমষ্টি এতিয়া কমেণ্ট কৰি জনাই দিয়ক। আপোনাৰ সমষ্টিত কেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা প্ৰদান কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ ধনৰাশি। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অতি শীঘ্ৰে চাই লওক আপোনাৰ নাম আছেনে। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰি নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰৰ ফালৰ পৰা। অক্টোবৰৰ ভিতৰতে যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে আৰু আপোনাৰ সঠিকভাৱে নথি পত্ৰ আছে তেনে ক্ষেত্ৰত 31 অক্টোবৰৰ আগতে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ টকা আপুনি নাপাব। আপোনাৰ পিএম কিষাণটো ডিএক্টিভেট কৰি দিয়া হ'ব। ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি।
যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধনৰাশি যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক KYC নকৰা বহুতো হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান নকৰে চৰকাৰে অসমৰ প্ৰায় 18 লাখৰ অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম আছে না নাই pmkisan.gov.in ৱেবছাইটত গৈ কিনেদৰে চাব তালিকাত আপোনাৰ নাম আছে নে ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক আৰু গাঁও টাইপ কৰক ইয়াৰ পিছতে গেট ৰিপৰ্ট অপচনত ক্লিক কৰিলে ওলাই পৰিব আপোনাৰ নাম এতিয়া তালিকাত চাওক আপোনাৰ নাম আছে না নাই আপুনি কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নাম যদি আপোনালোকৰ ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাই দিব নেক্সট ভিডিওত জনাই দিম তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰ আৰু হেল্পলাইন নম্বৰ আপোনাৰ বাবে মুকলি কৰা হৈছে on 526 অথবা 01124300606 নম্বৰটো দিব পাৰিব অভিযোগ যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত এতিয়াই দিয়ক অভিযোগ কিহৰ বাবে আপোনাৰ নামটো কৰ্তন কৰা হৈছে সম্পূৰ্ণকৈ জনাই দিয়া হ'ব PM কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত আকাৰেও আপুনি অভিযোগ দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে নৱেম্বৰৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ শীঘ্ৰে ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'ব অসমত 26 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পন্ন হ'ব SIRক লৈ বৈঠকৰ পিছতে ইচিৰ নিৰ্দেশ মুখ্য নিৰ্বাচনী আয়ুক্তসকলক SIR সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ জাৰি কৰিছে অসম তামিলনাডু পুডুচেৰী কেৰালা আৰু পশ্চিমবংগৰ নিৰ্বাচনী বিষয়ৰ সৈতে বিশেষ বৈঠক আৰু এই ৰাজ্যকেইখনত আগন্তুক সময়ত অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ল এই তথ্য SIRক নিৰ্বাচন আয়োগে নতুন দিল্লীত অনুষ্ঠিত কৰিছিল বৃহৎ বৈঠক দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয় উপস্থিত আছিল বৈঠকখনত আৰু বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অতি শীঘ্ৰে আৰম্ভ হ'ব SIR আৰু SIR সময়তে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব নিশ্চয় যদি আপোনালোকৰ ভিডিও লাগে আন এটা ভিডিও সম্পূৰ্ণকৈ জনাই দিম আপোনালোকে কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সিংগাপুৰ আৰক্ষীৰ সৈতে SITৰ দলৰ ৰুদ্ৰদৰ বৈঠকত ওলাইছে ক্লু এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 10 দিনৰ পিছত সিংগাপুৰ আৰক্ষীয়ে দিব আৰু বহু তথ্য আহিব হোটেলৰ CCTV ফুটেজ সিংগাপুৰিয়ান সিটিজেন ষ্টেটমেন্ট কেৱল ইয়াই নহয় ইয়টৰ চালক হেণ্ডিমেন হোটেলৰ মানুহ সকলোৱে ষ্টেটমেন্ট আহিব সিংগাপুৰিয়ান সিটিজেনৰ ষ্টেটমেন্ট কেৱল সিংগাপুৰ আৰক্ষীয়েহে ল'ব পাৰিব আমি আৰু 10 দিন অপেক্ষা কৰিব লাগিব সিংগাপুৰত কৰা PM ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ সৈতে শ্বেয়াৰ কৰে ঘটনাৰ লগত জড়িত সকলো ঠাই পৰিদৰ্শন কৰা হ'ল জুবেন গাৰ্গৰ মৃত্যুৰ প্ৰতিবেদন আমাক দিছে আৰু হোটেলৰ CCTV ফুটেজৰ সিংগাপুৰ আৰক্ষীক বিচৰা হৈছে 10 দিনৰ ভিতৰতে CCTV ফুটেজ পাব SITৰ দলে আৰু 10 দিনৰ ভিতৰতে আহিব ভাল খবৰ 70 জনৰ অধিক লোকৰ লোৱা হৈছে ভাষ্য 10 দিনৰ ভিতৰত ঘটনাৰ ভাষ্য সংগ্ৰহ কৰিব সকলোৰে তদন্তৰ শেষত দাখিল কৰা হ'ব প্ৰতিবেদন কি তথ্যহে নিশ্চয় নেক্সট ভিডিওত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ সমাধি ক্ষেত্ৰত SOP জাৰিক লৈ পুনৰ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তেজিত কৰিব বিচৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন সাহিত্যিক ৰীতা চৌধুৰীয়ে জুবেন অনুৰাগীক উত্তেজিত কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ৰাতি 10টাৰ পিছত কিয় যাব লাগে জুবেন ক্ষেত্ৰলৈ 10টাৰ পিছত কোনো কামাখ্যা মন্দিৰলৈ নাযায় সোণাপুৰৰ স্থানীয় মানুহক আমি অশান্তি কিয় দিম ৰীতা চৌধুৰীয়ে কৰা মন্তব্য মোৰ ভাল লগা নাই পৰপক্ষৰ বাবে জুবেন অনুৰাগীক উত্তেজিত কৰিছে ৰীতা চৌধুৰীয়ে উত্তেজিত কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অসমত একাংশই নতুন নিয়ম সৃষ্টি কৰিব বিচাৰিছে জুবেন ক্ষেত্ৰত জাৰি কৰা হৈছে SOP আৰু SOPক লৈ মন্তব্য কৰিছে ৰীতা চৌধুৰী আৰু ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰীতা চৌধুৰীক উভতাই ধৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ একাংশ জুবেন অনুৰাগীৰ কাণ্ডৰ বাবে দিব লগা হ'ল জুবেন ক্ষেত্ৰত SOP অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SOPত কি উল্লেখ কৰিছে বা কি নিয়ম মানিব লাগিব জুবেন ক্ষেত্ৰত যাবলৈ হ'লে জুবেন ক্ষেত্ৰত সুৰাপান বন্ধ কৰা হৈছে সুৰা সেৱন কৰি যোৱা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে কামৰূপ উপযুক্ত কঠোৰ হোৱাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুৰাপান কৰি গলে সোমাবলৈ দিয়া নহ'ব জুবেন ক্ষেত্ৰত
ক্ষেত্ৰত হাতত জিটি সামগ্ৰী লৈ প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব জুবেন ক্ষেত্ৰত আৰম্ভ হৈ গ'ল টাইট চিকিউৰিটি কাৰা নিৰ্দেশ নীতি নিয়মেৰে আহি গ'ল SOP 1 নম্বৰত উল্লেখ কৰিছে পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে প্ৰৱেশ কৰিব পাৰিব জুবেন ক্ষেত্ৰত 2 নম্বৰত উল্লেখ কৰিছে এতিয়াৰ পৰা জুবেন ক্ষেত্ৰত খাব নোৱাৰিব মদ চাহ যিকোনো নিচাজাতীয় দ্ৰব্য 3 নম্বৰত উল্লেখ কৰিছে সুৰাপাই নিচাযুক্ত লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে জুবেন ক্ষেত্ৰত 4 নম্বৰত উল্লেখ কৰিছে জুবেন ক্ষেত্ৰলৈ গৈ কোনো বিতৰণ কৰিব নোৱাৰিব সুৰা বা নিচাজাতীয় দ্ৰব্য জুবেন ক্ষেত্ৰক লৈ এটা ব্যৱস্থিত ৰূপ লৈ অনাৰ প্ৰচেষ্টা চৰকাৰৰ জুবেন ক্ষেত্ৰত এতিয়াৰ পৰা মদ সেৱন কৰা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে জুবেন ক্ষেত্ৰত মদ খোৱাটো দূৰৰে কথা মদ খাই গ'লে তাতো প্ৰৱেশ কৰিব নোৱাৰিব কঠোৰ পদক্ষেপৰ পৰামৰ্শ কামৰূপ জিলা মহানগৰ উপায়ুক্তসকলক কামৰূপ উপায়ুক্ত আৰু সোণাপুৰৰ স্থায়ী ৰাজ্যৰ মাজত হ'ব আলোচনা সিদ্ধান্ত লোৱা হ'ব নীতি আৰু নিয়ম সন্দৰ্ভত জুবেন গাৰ্গক মদৰ লগত সাঙুৰ খুৱাব নালাগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 100 বছৰৰ পিছত জুবেনৰ ইমেজ সমাজত ভাল হৈ থাকিব লাগিব জুবেন গাৰ্গক সাংস্কৃতিক আৰু জাতিৰ সম্পদ হিচাপে ৰাখিব লাগিব 100 বছৰ পিছত যাতে কোনো ক'ব নোৱাৰে জুবেন গাৰ্গৰ মদৰ লগত সম্পৰ্ক আছিল জুবেন গাৰ্গে 24 ঘণ্টাই মদ খাই নাথাকিছিল এছামে সোণাপুৰত গৈ ভুল ধৰণৰ এটা সৃষ্টি কৰি আছে এইবোৰৰ কাৰণে চৰকাৰে কঠোৰ সিদ্ধান্ত এটা ল'ব লগা হ'ল হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা SOP প্ৰকাশ কৰিছে আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম নৱেম্বৰ মাহত ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী এইকেইটা নিয়মেৰে ল'ব লাগিব ৰেচন অন্যথা আপুনি ৰেচন নাপাব চাই লওক কি নিয়ম মানিব লাগিব আপুনি ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি দালি আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট চাউল ল'ব যাওঁতে খেলিমেলি পালে 180034536111 দিব পাৰিব অভিযোগ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে টোল ফ্ৰী নম্বৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ কিয়নো 1 নৱেম্বৰৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'